নমস্কাৰ প্ৰিয় দৰ্শক, মানুহক চিনি পাবলৈ হলে এই 6টা কাম কৰক। প্ৰিয় দৰ্শক, চেনেলটি সাবস্ক্ৰাইব কৰিব। যদি আপুনি চেনেলটিলৈ নতুনকৈ আহিছে, আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে তেওঁৰ লগত আৰ্থিকভাৱে বা টকা পইচা দি সাহায্য কৰক। তেতিয়া আপুনি খুব সহজতে মানুহক চিনিব পাৰিব। দ্বিতীয়তে, মানুহক চিনিবলৈ আপুনি তেওঁৰ উপকাৰ কৰক। ভাল মানুহ হ'লে তেওঁ আজীৱন আপুনি কৰা উপকাৰৰ বাবে চিৰকৃতজ্ঞ হ'ব। আৰু যদি বেয়া মনৰ মানুহ হয়, তেতিয়া তেওঁ আপুনি কৰা উপকাৰৰ কথা পাহৰি যাব। লগতে এনেকুৱা ভাৱ দেখুৱাব যে আপুনি তেওঁৰ বাবে একোৱেই কৰা নাই। তৃতীয়তে, গোপনীয় কথা প্ৰকাশ কৰাৰ মাজেৰে মানুহক চিনি পোৱা যায়। সেইকাৰণে আপুনি কোনো গোপনীয় কথা প্ৰকাশ কৰি চাওক যে তেওঁ সেই কথা নিজৰ মাজতে আবদ্ধ কৰি ৰাখিব পাৰিছেনে নাই। চতুৰ্থতে, মানুহক চিনি পোৱাৰ আগতে চাওক তেওঁ পৰনিন্দা বা পৰচৰ্চা কৰে নে নকৰে। যি মানুহে এজনৰ কথা আন এজনৰ আগত কৈ ফুৰে, সেই মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। পঞ্চমতে, মানুহক চিনি পাবলৈ হলে আগতে আপুনি চাওক তেওঁ আনৰ উপকাৰ কৰে নে নকৰে। যিজনে কেৱল নিজৰ স্বাৰ্থ, নিজৰ কথা বেছিকৈ ভাবে, তেওঁৰ সংগ আপুনি পৰাপক্ষত এৰাই চলক। শেষত, বেছিভাগ ক্ষেত্ৰতেই দেখা যায় যে যি মানুহে মুখেৰে মিঠা মিঠা কথা কয়, সেই মানুহে আনৰ ক্ষতিসাধন বেছিকৈ কৰে। সেইকাৰণে আপুনি আনৰ মিঠা কথাত ভোল নাযাব বা মিঠা কথাত পতিয়ন নাযাব, নহলে আপুনি বহুত ডাঙৰ বিপদত পৰিব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।